ড্ৰাম সিডাৰ মেচিন এই মেচিনটোৱে দি আপোনাক কঠীয়া পাৰিব নালাগে একেবাৰতে আপোনাক কঠীয়া পৰা আৰু ৰোৱা দুইটা কাম হৈ যায় হাই মই ৰাহুল আৰু আপোনাক চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল ব্লগ 50 এই ড্ৰাম সিডাৰ মেচিনটোৱে কেনেকৈ কঠীয়া সিঁচিব পাৰি এই সকলো এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানি পাৰিব তো ভিডিঅ'টো আপোনালোকে একেবাৰে স্কিপ নকৰাকৈ চাব যাতে সম্পূৰ্ণ বুজি পায় এই ড্ৰাম সিডাৰ মেচিনটো ইয়াৰ ওজনটো 8 কেজি 8.5 কেজি হয় আৰু ইয়াৰ ষ্টিলৰ মাৰিটো দি টানিব লাগে আৰু ইয়াৰ ড্ৰাম 4টা থাকে চকা 2টা আপোনালোকে যদি এই ড্ৰাম সিডাৰ দি খেতি কৰিব বিচাৰে তেনে ইয়াৰ প্ৰাইচটো আপোনাৰ 6000 পৰা 10000 ভিতৰত থাকে আৰু আপোনাৰ কিছুমান দোকানতো পায় নহলে অনলাইনও আপোনালোকে পাই যাব এতিয়ালৈকে আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে জানিলে ইয়াৰ প্ৰাইচটো কিমান আৰু ইয়াৰ ওজন কিমান এই ড্ৰাম সিডাৰ মেচিনটোৱে ইয়াৰ সুবিধা কি আছে আৰু অসুবিধা কি আছে আৰু কেনেকুৱা মাটিত ইয়াৰ চলালে আপোনাৰ ভাল হয় আৰু দো মাটিত কৰিব পাৰি নাই সকলো এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব এই ড্ৰাম সিডাৰ মেচিনটোৱে আপোনাৰ দো মাটিত খেতি কৰিব নোৱাৰে কিন্তু যোনটো বাম মাটি আছে তাতে কৰিব পাৰি য'ত পানীটো আপোনালোকে সোমাব পাৰে আৰু উলিয়াব পাৰে তেনেকুৱা মাটিডৰাত আপোনালোকে এই ড্ৰাম সিডাৰ দি খেতি কৰিব পাৰিব এই ড্ৰাম সিডাৰ দি যেতিয়া খেতি কৰিব আপোনাৰ ইউৰিয়া সুপাৰ পটাছ বা ইউৰিয়া ডিএপি পটাছ এইখিনি যদি আপোনাক সাৰ দিব বিচাৰে দি ল'ব লগতে সয়েল অকমানো দি ল'ব এই ড্ৰাম সিডাৰ যেতিয়া আপোনাক কঠীয়াটো ভৰাব যেতিয়া কোঁটো একেবাৰে অকমান আহিব সেই তেনেকুৱা ভৰালে ভাল হয় তেতিয়া কি হয় ইয়াত ধানবোৰ সোনকালে পৰি যায় যদি আপোনাৰ কোঁটো বেছি আহি যায় তেতিয়া ইয়াত জাবৰ লিখা লাগি ধৰিব আৰু আপোনাৰ ভালকৈ এইটো পৰি নাযায় সেইকাৰণে যেতিয়া আপোনালোকে ভৰাব কোঁটো অকণ আহিব সেই সময়তে ভৰাই ল'ব এই ড্ৰাম সিডাৰ মেচিন দিয়ে মই কৰিছিলোঁ প্ৰথমভাৱে আৰু ইয়াৰ সুবিধা কেনেকুৱা আৰু অসুবিধা কেনেকুৱা এই ভিডিঅ'তে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ এই ড্ৰাম সিডাৰ মেচিনটো ইয়াৰ ওজন 8 কেজি বা 8.5 কেজি হয় আৰু এইটো আপোনাক এজন মানুহে ধুনীয়াকৈ কঢ়িয়াই লৈ যাব পাৰিব এই ড্ৰাম সিডাৰ মেচিনে শুকানে কেনেকৈ পৰে আপোনালোকক দেখাইছোঁ এই ড্ৰাম সিডাৰটো যেতিয়া কঠীয়া ভৰাব তেতিয়া এই ভিতৰত যোনটো পাইপ আছে এই পাইপৰ সমানে দিব অকণ খালী ৰাখিব একেবাৰে ভৰ্তি কৰিলে আপোনাৰ ধানটো ঘূৰি নাযায় সেইকাৰণে ভিতৰ পাইপটো সমানে এই ধানখিনি ৰাখিব পাইপ আছে এই পাইপটো একফালৰ পৰা ভৰাই দিব লাগিব তাৰ আগতে ইয়াৰ যোনটো ইটো আছে এই ভালকৈ মিলাই ল'ব লাগিব তেতিয়া ভিডিও যদি ভাল লাগে লাইক কমেন্ট শেয়ার কৰি দিব চেনেল যদি প্ৰথমভাৱে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি অল নোটিফিকেশন অন কৰি দিব যাতে সময় সময় নোটিফিকেশন পাই থাকে এই হালধীয়া বুটামবোৰ দেখিছে এই বুটামবোৰত আপোনাৰ ভিতৰত এটা গজাল দেখি আছে এইখিনি ধানখিনিক চলাই থাকে আৰু দুটা বা তিনটা পৰা সহায় কৰে এই ড্ৰাম সিডাৰ দি আপোনাৰ দো মাটি একেবাৰে খেতি কৰিব নোৱাৰিব যিখিনি মাটি আপোনাৰ বাম চেনেকে পানীটো অকমান থাকে তেনে ঠাইতে এই ড্ৰাম সিডাৰ খেতি কৰিব পাৰিব কঠীয়াখিনি 6 ইঞ্চি হোৱালৈকে পানীটো খুলিব লাগিব আকৌ ৰাখিব লাগিব সেইকাৰণে আমাৰ যোন মধ্যমীয়া মাটি পানীটো খুলিব পাৰে আবার ৰাখিব পাৰে তেনেকৈ মাটিতহে এই ড্ৰাম সিডাৰ দি খেতি কৰিব পাৰিব এই ড্ৰাম সিডাৰ দি আপোনাৰ হালি খেতিৰ কাৰণে অকমান অসুবিধা হয় দো মাটিৰ কাৰণে বা মধ্যমীয়া মাটিত পাৰিব পাৰে কিন্তু যদি আপোনালোকে আহু খেতি কৰে এই ড্ৰাম সিডাৰ দি আপোনালোকে আহু খেতি কৰিবৰ কাৰণে বেছি ভাল পাব যেহেতু ইয়াত মেচিনে পানীটো ভৰোৱা হয় এটা লেভেলত ৰাখি দিয়া হয় যদি আপোনালোকে এই
শালি খেতি কৰে তাত কি হয় বৰষুণৰ পানী বাঢ়ি যায় তেতিয়া আপোনাৰ যদি ধান কঠীয়া ছুটি হৈ থাকে তাত কঠীয়াটো মাৰি দিব পাৰে কিন্তু আহু খেতি কি হয় ইয়াৰ পানীটো আপোনাৰ এটা লেভেলত ৰাখিব লাগে সেইকাৰণে আহু খেতিৰ কাৰণে এটাতকৈ বাৰু ভাল পাব এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিলে আপোনাৰ এই ড্ৰাম চিডাৰ দি খেতি কেনেকৈ কৰিব পাৰি আৰু কি মাটিত কৰিব পাৰি কি মাটিত কৰিব নোৱাৰি আৰু ইয়াৰ প্ৰাইচ কিমান আৰু অনলাইনো পাব আৰু অফলাইনো পাব দুইটাতে আপোনালোকে এই মেচিনটো পাই যাব এই ড্ৰাম চিডাৰ দি আপোনাৰ আহু খেতি কৰিবৰ কাৰণে একেবাৰে ভাল পাব যিহেতু ইয়াত পানী যেতিয়া আপোনাৰ বোকা কৰা হয় তেতিয়া এটা লেভেলত ৰখা হয় আৰু পিছতো আপোনাৰ এটা মেচিনে ভৰাই পানীখিনি এটা লেভেলত ৰখা হয় সেইকাৰণে ড্ৰাম চিডাৰ দি আপোনালোকে এবাৰ কঠীয়া সিঁচা আৰু ৰোৱা দুইটা কাম হৈ যাব সেইকাৰণে ড্ৰাম চিডাৰ দি আপোনাৰ আহু খেতি কৰিবৰ কাৰণে একেবাৰে ভাল পাব বুলি মই ভাবোঁ এয়া মই ড্ৰাম চিডাৰ দি কৰা মাটিডৰা এয়া মই ড্ৰাম চিডাৰ দি কৰা কঠীয়া আৰু 2-3টাকৈ ধান পৰিছিলে আৰু এতিয়া কঠীয়াও 2-3টাকৈ ধুনীয়াকৈ লাইন লাইন ওলাই গৈছে তেনেহ'লে আজিলৈ ভিডিঅ' ইমানেই নতুন ভিডিঅ' আৰু নতুন টপিক পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ টেক কেয়াৰ এণ্ড বাই জয় হিন্দ জয় ভাৰত ভিডিঅ' চোৱাৰ বাবে হৃদয়ৰ পৰা ধন্যবাদ থেংক ইউ ফৰ ৱাচিং ভিডিঅ'